সামগুৰিতেই হ'ল আইচ ব্ৰেক। প্ৰথম আইচ ব্ৰেক সামগুৰিৰ পৰাই কৰিছে মধ্য অসমত। মধ্য অসমত এইবাৰ লক্ষ্য ঢিং, ৰূপহী, লাহৰীঘাট। বিজেপিৰ ৰাডাৰত বৰাকৰ দক্ষিণ কৰিমগঞ্জ, উত্তৰ কৰিমগঞ্জো। অসমৰ ৰাজনীতিত যেন বজ্ৰ কঠিন হৈ থকা বৰফহে গলিল এইবাৰ। সামগুৰিত সকলো বান্ধোন ছিঙি সেই বিজেপিক ভোট দিলে সংখ্যালঘু ভোটাৰে, যি বিজেপি চৰকাৰে মুছলমানৰ লাভ জেহাদ, লেণ্ড জেহাদ, ফ্লাড জেহাদৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লৈ আহিছে। ক'ৰবাত যদি সন্দেহযুক্ত নাগৰিকৰ বেদখল উচ্ছেদত কঠোৰ হৈছে, ক'ৰবাত এনকাউণ্টাৰ কৰিবলৈও থমকি ৰোৱা নাই এইখন চৰকাৰ। পিছে বিজেপি চৰকাৰৰ দিনত হোৱা এনেবোৰ কথালৈ প্ৰচাৰ চলায়ো সামগুৰিত নিজৰ সাম্ৰাজ্য অক্ষত ৰাখিব নোৱাৰিলে ৰকিবুল হুছেইনে। এতিয়া বিজেপিৰ বাবেও অগ্নি পৰীক্ষা, নিজৰ আদৰ্শ হিন্দুত্ববাদত অটল থকাৰ অগ্নি পৰীক্ষা। মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰিন্সিপল সলনি নকৰে বিজেপিয়ে। ইয়াৰ মাজত কংগ্ৰেছ দলে ক'ব পাৰে যে বিজেপিয়ে সংখ্যালঘু লোকৰ ভোট বিচাৰিছে, কিন্তু এই সময়ছোৱাৰ মাজতে বিজেপি দলে কচুতলিত উচ্ছেদো কৰিছে। আৰু এই সময়ছোৱাৰ কৰিমগঞ্জৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি কাজিৰঙাত উচ্ছেদ কৰিছোঁ। অৰ্থাৎ আমাৰ দলৰ কৰ্ম পদ্ধতি আমি কতো পৰিৱৰ্তন কৰা নাই। আমাৰ দলৰ কৰ্ম পদ্ধতি আৰু এই সময়ছোৱাৰ মাজতে অসমৰ 25,000 সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীয়ে নিযুত মইনা আঁচনিৰ হিতাধিকাৰীও হ'ব পাৰিছে। সামগুৰিৰ জয়েৰে উৎসাহী বিজেপিয়ে একে সময়তেই আহি থকা সময়ছোৱাত লাহৰীঘাট, ঢিং, ৰূপহী, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ আদি সমষ্টিকো টাৰ্গেট কৰিব। জয় পৰাজয় সুকীয়া কথা, কাম কৰি যাব বিজেপিয়ে। হয়, ইলেকশ্যন জিকিলে চবেই মিছনৰ নাম দিয়ে, কিবা নাম দিয়ে, সেইবিলাক লৈ নহয়। কিন্তু এটা কথা ঠিক যে এই জনসাধাৰণে এই সমষ্টিসমূহৰ জনসাধাৰণসমূহ মোৰ ওচৰলৈ বহুত আহিছে, আহি কৈছে দাদা এইবাৰ আমি কিন্তু একদম ভালকৈ বিজেপি কৰিম, এইবাৰ আমি উন্নয়নৰ লগত থাকিম। সেইটো এটা ভাল সংকেত। সংখ্যালঘুৰ ভোট লাভৰ পাছত পুনৰ সংখ্যালঘু আন সমষ্টিক টাৰ্গেট কৰাৰ লগে লগেই কট্টৰ হিন্দুত্ববাদী একাংশ বিজেপি সমৰ্থক এতিয়া সন্দিহান বিজেপিক লৈ। বিজেপিও কংগ্ৰেছৰ দৰেই ভোটৰ লালসাত নিজৰ চৰিত্ৰ সলনি কৰিব নেকি বুলি সন্দেহৰ বাতাবৰণক লৈ উত্তৰ দিছে ভৱেশ কলিতা, জিতু গোস্বামীয়ে। আমি কোনো প্ৰিন্সিপল সলনি নকৰোঁ। এটা কথা কোৱা হৈছে, এপিচমেণ্ট নান, জাষ্টিছ টু অল এণ্ড ৰেচপেক্ট টু অল। কোনো তোষামোদৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টি নকৰে। আমি সকলোকে মৰ্যাদা দিওঁ, সন্মান সেৱা কৰে, বুজিছেনে? আৰু নেই সকলোকে দি আছে। আৰু সেই আধাৰতে অসমৰ জনগণে, দেশৰ জনগণে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীৰ সপক্ষে ভোটদান প্ৰক্ৰিয়া কৰি আহিছে। আৰু নিশ্চিতভাৱে আগন্তুক যিমান নিৰ্বাচন হ'ব তাতো তেনেকৈ তেওঁলোকক দেখা যাব। আমাৰ কোনো সংখ্যাগুৰু সম্প্ৰদায়ৰ কোনোজনে এইটো ভাবিব নালাগে যে সংখ্যা, কাৰণ চৰকাৰখন চবৰ কাৰণে সবকা সাথ সবকা বিকাশ, তুষ্টিকৰণৰ ৰাজনীতি নহয়। ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছৰ মাজত যিটো ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চটো হ'ল ভাৰতীয় জনতা পাৰ্টীয়ে তুষ্টিকৰণ নকৰে। ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো সম্প্ৰদায়ক, প্ৰত্যেকটো জাতি জনগোষ্ঠীক ন্যায় প্ৰদান কৰে। বিজেপিৰ এই এপিচমেণ্ট টু নন জাষ্টিছ টু অল নীতিৰে সকলোকে সামাজিক ন্যায় দিয়াৰ স্থিতিয়ে সামগুৰিৰ দৰে আন সমষ্টিৰ সংখ্যালঘুক আকৃষ্ট কৰিব পাৰিবনে নাই সেয়া সময়েহে ক'ব। কিন্তু বিজেপি যদি আদৰ্শত থাকি সফল হয়, তেতিয়া কংগ্ৰেছৰ যে বিপদ দুগুণে বাঢ়িব তাত সন্দেহ নাই। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।